মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক অন্ধ্ৰপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ। মৰিগাঁও আদালতৰ দুটাকৈ গুৰুত্বপূৰ্ণ ৰায়দান। আজি ছমাহ পূৰ্বে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা 5জনকৈ কয়দী দেৱাল বগাই পলায়ন কৰিছিল। তাৰে 3জন পলায়ন কৰা কয়দীক ইতিমধ্যে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জেলৰ পৰা পলায়ন কৰা 5জন কয়দীৰ ভিতৰত আছিল জিয়াৰুল ইছলাম আৰু জিয়াৰুল ইছলামক মৰিগাঁও আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে। আজি মৰিগাঁও আদালতে 25 বছৰ কাৰাদণ্ড বিহে। লগতে জিয়াৰুল ইছলামক পলায়ন কৰাৰ সহায় কৰা বাইদেউ হাছিনা বেগমক 5 বছৰ কাৰাদণ্ড বিহে মৰিগাঁৱৰ আদালতে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। আজি মৰিগাঁও পুলিচৰ বাবে এটা খুব ভাল খবৰ আছে যে আজি মহামান্য আদালতে অনাৰেবল মৰিগাঁও কোৰ্টে দুটা খুব গুৰুত্বপূৰ্ণ কেছৰ ওপৰত তেখেতসকলে জাজমেণ্ট দিছে। তাৰ ভিতৰত মই দুটা জাজমেণ্টৰ প্ৰথমটো ক'ব খুজিছোঁ, সেইটো আছিলে মিকিৰ ভেটা PS কেছ নাম্বাৰ 119/24। এই কেছটোত এগৰাকী আছামী আছিল, নাম আছিল জিয়াৰুল ইছলাম, পক্সো কেছৰ আছামী আছিল। আৰু সেই জিয়াৰুল ইছলাম আমাৰ আয়ু প্ৰণৱ শইকীয়া তেওঁ এৰেষ্ট কৰি পেলাই তেওঁক মানে জুডিচিয়েল কাষ্টডিত পঠাইছিলে। কিন্তু এই কেছটো তদন্ত হৈ থাকোঁতেই আপোনালোকে জানে চাগে মৰিগাঁৱত জেল ব্ৰেকিঙৰ এটা ঘটনা হৈছিলে। মৰিগাঁৱৰ জেলৰ পৰা 5জন কয়দী পলাইছিলে, তাৰ ভিতৰত এই জিয়াৰুল ইছলামো তাত আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত মৰিগাঁও পুলিচে জিয়াৰুল ইছলামক অন্ধ্ৰপ্ৰদেশ পুলিচৰ সহযোগত আমি তাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আনি পেলাই আমি অন্য এটা কেছত তেওঁৰ এগেইনষ্টত আমি চাৰ্জশ্বিট মাৰিছিলোঁ। তো আজি অনাৰেবল পক্সো কোৰ্টে এই জিয়াৰুল ইছলামৰ এগেইনষ্টত যিটো কেছ চলি আছিল তাৰ আজি জাজমেণ্ট দিলে। আৰু তেওঁক কেইবাটাও তেওঁ হেৰিত দোষী সাব্যস্ত কৰিছে ধাৰাত। প্ৰথম হ'ল পক্সো 6ত তেওঁ 20 বছৰ আৰু 87 BNSত তেওঁ 5 বছৰ, সৰ্বমুঠ 25 বছৰ জিয়াৰুল ইছলামক দোষী সাব্যস্ত কৰিছে। আৰু ছেকেণ্ডলি তেওঁৰ যিগৰাকী আৰু আছিল হাছিনা বেগম, তেওঁকো 5 বছৰৰ মানে আদালতে তেওঁক মানে কাৰাদণ্ড দিছে। সেইটো আছিলে প্ৰথম।